নমস্কাৰ। আমাৰ যেতিয়া এঘৰ ব্যক্তিৰ ঘৰত বাস্তু চাবৰ কাৰণে নিমন্ত্ৰণ জনায়, তেওঁলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ কৰা আমাৰ 100% জৰুৰী আৰু তেওঁলোকে আমাৰ ওপৰত খুব বিশ্বাস কৰে। সেইকাৰণে আমি তেওঁলোকৰ ঘৰত যেতিয়া আমি বাস্তুবিদ কৰিবলৈ যাওঁ, তেতিয়া আমাৰ এখন সঠিক ড্ৰয়িং, কিন্তু ড্ৰয়িংখন হাতে অঁকা বনাব, যিখন ড্ৰয়িং আমাৰ অট'কেড ড্ৰয়িং বুলি কোৱা হয়, যিটো ইঞ্জিনিয়াৰিং ড্ৰয়িং বুলি কোৱা হয়, সেইটো খুবেই প্ৰয়োজন। তেতিয়াই আমি তেওঁলোকৰ ঘৰত সঠিকভাৱে তেওঁলোকৰ যিখিনি সমস্যা হৈ আছিলে সেই সমস্যাখিনি সমাধান কৰিব পাৰিম। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আমি এঘৰ মানুহত বাস্তু চাবলৈ যাওঁ, আমাক খুব কমেও 2-3 ঘণ্টা সময় লাগে, কাৰণ 10-15 মিনিটত বাস্তু চাব কোনেও নোৱাৰেও আৰু সেইটো কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আপোনালোকে মনত ৰাখিব, যেতিয়া বাস্তু চাবলৈ যোৱা হয় তেতিয়া আমাক সময় লাগিবই, আৰু সময় দিলেহে আমি ভালদৰে বাস্তু চাব পৰা হয়। আৰু কিছুমান কথা কওঁ, চকুৰ আন্দাজত আৰু যদি অট'কেড ড্ৰয়িং নোহোৱাকৈ কোনো বাস্তু চোৱা নহয়। তেনেকুৱা বাস্তু চালে কেতিয়াও আপোনালোকে সুফল নাপায়। আৰু যেতিয়া আমি বাস্তু চাবলৈ যাওঁ, সেই মানুহৰ সমস্যাখিনি আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিব নিবিচাৰোঁ, কাৰণ তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাই আমাৰ মূল কৰ্তব্য। সেইকাৰণে আমি যেতিয়া বাস্তু চাবলৈ যাওঁ, সেই মানুহ ঘৰৰ সমস্যা সমাধান হ'ব লাগে, আৰু সকলোৰে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।